অঁ সেইটো কেনেকৈ হ'ল দাদা আপোনাৰ হেৰিটো দাদা নামটো বিদ্যুৎ দাস বিদ্যুৎ দাস ঘৰ লখিমপুৰ মানে এইটো আমি গৈছিলোঁ কিবা ছাৰৰ লগত গৈছিলোঁ হয় বাইক থ্ৰু হেৰি কৰিবলৈ তাত যোৱাৰ লগে লগে মানে আমাক গাড়ী ধৰিলে মানে যাতে ল'ব লওঁতে দিয়া নাছিলোঁ তেতিয়া পিছফালৰ পৰা মাৰি দিলে দাহাল পিছফালৰ পৰা মাৰিলে এতিয়া কেনেকুৱা হৈছে আপোনাৰ এতিয়া স্বাস্থ্যটো এতিয়া ঠিকে আছে বিদ্যুৎ দাস নামৰ তেওঁ বোধহয় APBN তাকে মানে হেৰি চিপাহী তেওঁ ৰাতিপুৱা 6:30মান বজাত আমাৰ ইয়াত লৈ আহিছিলে খুব বেয়া কণ্ডিশ্যনতে লৈ আহিছে তেখেতৰ মূৰত কোৱা মতে দাৰে ডাঙৰকৈ ঘাপ মৰা হৈছে আৰু সেই ঘাপ মৰাৰ ফলত তেওঁৰ যি মানে লাওফুলীয়া যি হাড় আছে আমি যদি স্কাল বন বুলি কওঁ স্কাল বনটো সম্পূৰ্ণৰূপে ফাটি ভিতৰলৈ সোমাই গৈছে আৰু যথেষ্ট ব্ৰেইনত ৰক্তক্ষৰণ হৈছে আৰু এতিয়া সেই বাকীখিনি পৰীক্ষা কৰাৰ পিছত এতিয়া 3টা বজাত অস্ত্ৰোপচাৰ কৰা হ'বহে এতিয়ালৈকে অস্ত্ৰোপচাৰ কৰা হোৱা নাই এই বোনটো আমি মানে হাড়ডাল আগৰ ঠাইলৈ উঠাই অনা হ'ব আৰু তাত যিখিনি তেজ আছে সেইখিনি আমি উলিয়াই দিম যাতে পেচেণ্টটো ৰক্ষা পৰে মগজুত আঘাতপ্ৰাপ্ত হৈছে নেকি মগজুত আঘাতপ্ৰাপ্ত হৈছে কিয়নো এই গোটেই হাড়ডাল ভাগি ভিতৰলৈ সোমাই গৈছে সোমাই মগজুত আঘাত কৰিছে আৰু যথেষ্ট তেজ জমা হৈছে এই তেজখিনিও মগজুৰ ওপৰতে হেঁচা প্ৰয়োগ কৰে গতিকে মগজুটো অলপ আঘাতপ্ৰাপ্ত হৈছে কিন্তু ডেকা ল'ৰা আৰু আমি ভাবিছোঁ যে অস্ত্ৰোপচাৰটো যদি সুকলমে হৈ যায় তেতিয়াহ'লে ভাল হৈ আহিব লাগে বৰ্তমান কেনেকুৱা স্বাস্থ্যৰ অৱস্থা বৰ্তমান স্বাস্থ্যটো তেওঁৰ ষ্টেবলে আছে ব্ৰেইনৰ যিবোৰ ব্ৰেইনৰ যিখিনি ফাংচন হায়াৰ ফাংচন বুলি আমি কওঁ যিবিলাক মানুহৰ লগত কথা পতা বা চিনি পোৱা এনেকুৱাবিলাক ফাংচন এফেক্ট হোৱা নাই কিন্তু যদি এই তেজখিনি আৰু 2 এদিন থাকি যায় তেতিয়াহ'লে কিন্তু লাহেকৈ ব্ৰেইনটো আৰু ডেমেজ হোৱাৰ এটা চান্স থাকে গতিকে এতিয়ালৈকে তেনেকুৱা আমি দেখা নাই কিন্তু আমি আশা কৰোঁ যে এতিয়া যেতিয়া অস্ত্ৰোপচাৰ হৈ যাব তাৰপিছতে 2-3 দিনত সুস্থ হৈ উঠিব বুলি আমি আশা কৰিছোঁ কিয়নো এনেকুৱা ধৰণৰ বহুত পেচেণ্ট আমি আগেও ট্ৰিটমেণ্ট কৰিছোঁ যিখিনি আমাৰ পৰা ইয়াৰ পৰা ভাল হৈ গুচি গৈছে